মাহমৰাত মুখ্যমন্ত্ৰীৰ মাষ্টাৰ ষ্ট্ৰোক বিহু আৰু পূজাত বিনামূলীয়া চিলিণ্ডাৰ ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ বিহু আৰু পূজাৰ সময়ত এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া শনিবাৰে উজনি অসমত মাৰাথন প্ৰচাৰ চলাই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ চাউল দাইল নিমখ চেনিৰ লগতে বিনামূলীয়াকৈ 1 লিটাৰ মিঠাতেল প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰ্বৰে পৰাই দি আহিছিল মুখ্যমন্ত্ৰী শনিবাৰে মাহমৰাত বিজেপিৰ প্ৰাৰ্থী সুৰজ দিহিঙীয়াৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ বিহু আৰু পূজাত দুটা চিলিণ্ডাৰৰ টকা মামাই দিব বিহু আৰু পূজাৰ সময়ত এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া বিহুৰ সময়ত এটা দুৰ্গা পূজাৰ সময়ত এটা এই দুটা চিলিণ্ডাৰৰ টকা দিব নালাগে এই দুইটা চিলিণ্ডাৰৰ টকা কোনে দিব মামাই দিব ভাল হ'ব নে বেয়া হ'ব পাক্কা ভাল হ'ব বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত বিনামূলীয়াকৈ চাহপাত প্ৰদানৰ পৰিকল্পনাৰ কথাও ক'লে মুখ্যমন্ত্ৰীয়ে মোক আইতা এগৰাকীয়ে ক'লে যে চাউলো দিলি দালিও দিলি তেলো দিলো নিমখো দিলি চেনিও দিলি অকণমান চাহপাতো দি দিবি মই বোলো ৰ'ব আইতা লাহে লাহে গাড়ীখন চলাওঁ নহ'লে আকৌ গাড়ী এক্সিডেণ্ট হৈ যাব হয়নে নহয় কিন্তু ভৱিষ্যতে এতিয়া নহয় মই আজি প্ৰতিশ্ৰুতি দিয়া নাই তেলটোতো মই দিম বুলি ক'লোঁ কিন্তু ভৱিষ্যতে মোৰ মনত থাকিব যে অকণমান চাহপাতো লগত দি দিয়াৰ কাৰণে মাহমৰাৰ বিজয় সংকল্প সভাতে বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ কংগ্ৰেছে মাতি আনিছে আছাদুদ্দিন ওৱেচিৰ উচতনিত অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ সাহ পাব মিয়াই সাম্প্ৰদায়িক ভাষণ দিয়া ওৱেচিৰ বিৰুদ্ধে কংগ্ৰেছ নিমাত ওৱেচিক কংগ্ৰেছে লৈ আহিছে যাতে সামাজিক বাতাবৰণটো অসমত বেয়া কৰিব পাৰে মিয়া মানুহখিনিক ৱেপনাইজ কৰিব পাৰে আজি যিটো তেওঁ ভাষণ দি থৈ গ'ল এই ভাষণ দিয়াৰ পৰা কি হ'ল যে মিয়া মানুহখিনিয়ে লাহে লাহে অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ ভয় নকৰিব কংগ্ৰেছক কঠোৰ সমালোচনা কৰাৰ লগতে যোৰহাটত এইবাৰ গৌৰৱ গগৈৰ জয় হলে কাম নকৰাৰ পৰম্পৰাৰ পুনৰাবৃত্তি হ'ব বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈ যেতিয়া প্ৰচাৰ চলাবলৈ আহিছে ছাৰ সংবাদ মাধ্যমত কৈছে লোকসভা পুনৰাবৃত্তি হ'ব যোৰহাটৰ মোৰতো কোনো আপত্তি নাই কিন্তু লগত পুনৰাবৃত্তিও হ'ব আৰু কাম নকৰাৰো পুনৰাবৃত্তি হ'ব এমপিক দেখা নোপোৱাও পুনৰাবৃত্তি হ'ব এটাতো অকল পুনৰাবৃত্তি নহয় ৰিজাল্ট পুনৰাবৃত্তি হ'ব কিন্তু তেওঁক 2 বছৰ যে কোনেও দেখা নাপালে আৰু দেখা নাপাব মাহমৰাৰ পাছতে সোণাৰীত বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান প্ৰতিকূল বতৰকো নেওচি বৰষুণত তিতিবুৰি সোণাৰীত হাজাৰ হাজাৰ লোকে মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত থাকিল জনতাৰ অভূতপূৰ্ব সঁহাৰি দেখি সোণাৰীত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে চৰাইদেউত এয়াৰপোৰ্ট মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আমাৰ বিশ্ববিদ্যালয় ইমান কল্পনা আগত চৰাইদেউ ৰাইজে কেতিয়াও কৰা নাছিল আজি চৰাইদেৱে উন্নয়ন আৰু প্ৰগতিৰ এক নতুন দিগন্তত প্ৰৱেশ সোণাৰীৰ পাছতে নাজিৰাতো বিশাল জনসভা সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ নাজিৰাত এইবাৰ ময়ূৰ বৰগোহাঁয়ে বিজয়ৰ হাঁহি মাৰিব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ভোট কাৰ্ড দিব লাগিব চিঠি লিখা এমএলএ কাম নাই আছে নেকি মইতো দেৱব্ৰত শইকীয়াক লগ পালে সুধো এই আপোনাৰ চিঠি লিখা বেমাৰটো কাৰ পৰা পালে আপুনি মই মনতে ভাবিছো সৰুৰ পৰা কি জানি একেবাৰে স্কুলৰ পৰাই চিঠি লিখা প্ৰেক্টিছটো কৰিছিল উজনিত এইবাৰ জমি উঠিছে মৰিয়নিৰ মহাৰণ
মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিজয় সুনিশ্চিত কৰাৰ উদ্দেশ্যেই মুখ্যমন্ত্ৰীয়ে বজালে ৰণদংকা। মানুহৰ পাৰ ভঙা উৎসাহ। মই ভাবোঁ যোৱা উপ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীয়ে যিমান ভোটত জিকিছিল এইবাৰো তাৰ ৰিপিটেশ্যন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। উজনিৰ 4 সমষ্টিত বিজয় সংকল্প সভাত ব্যাপক প্ৰচাৰ চলাই সন্ধিয়া যোৰহাটত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'। বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ যোৰহাটত বিশাল ৰোড শ্ব' মুখ্যমন্ত্ৰীৰ। ইখনৰ পাছত সিখন সভাত ৰাইজৰ বিপুল সঁহাৰি দেখি মুখ্যমন্ত্ৰীৰ দাবী, বিগত লোকসভা নিৰ্বাচনত ৯৬টা বিধানসভা সমষ্টিত জয়ী হৈছিল বিজেপি। এইবাৰ বিধানসভা নিৰ্বাচনত আৰু বৃদ্ধি পাব 4টা সমষ্টি। যোৰহাটত মই ভাবোঁ যোৱাবাৰ আমি 96 ছিটত লিড পাইছিলোঁ। তেতিয়া যোৰহাটত এটা ছিটত আমি জিকিছিলোঁ। যদি যোৰহাটে মোক 5টাও ছিট দি দিয়ে মই 100 ক্ৰছ কৰি যাম। 96টো আমি এনেই জিকিছোঁ। BTADত আমাৰ 2টা ছিট বাঢ়িবই, 95। যোৰহাটত যোৱাবাৰ মই এটাও ছিট পোৱা নাই মাজুলীক বাদ দি। এইবাৰ যদি 3টা 4টা 5টা যিটোৱে পাওঁ মোৰ বনাছ হৈ গ'ল নহয়, তেতিয়া মই 100 পাৰ কৰি যাম। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।